Hello student, আজি মই তোমালোকৰ ক্লাছ 8 অৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 6 স্কয়াৰ এণ্ড স্কয়াৰ ৰুট সংখ্যা চ্যাপ্টাৰ 2 আমি এক্সাৰসাইজ 6.1 মই কৰাম তোমালোকে ইয়াৰ আগতে আই হোপ তোমালোকে আমাৰ ইন্ট্ৰোডাকশন ভিডিওটো চাই লৈছা ইয়াৰ যদি ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত চোৱা ইয়াৰ এই ভিডিওটো অলৰেডি মই আপলোড কৰিলো ঠিক আছে হেতু চাইখিনিয়ে তোমালোকে এটো চাবা নহলে এটো চ্যাপ্টাৰ বুজাত অকমান তোমালোকৰ অসুবিধা হ'ব পাৰে ওকে So first of all, আমি চাও আমাৰ কোৱেশ্চনটো কি দিছে প্ৰথমটো কোৱেশ্চন How many perfect square numbers are there in between 1 and 200 কৈছে যে 1 আৰু 200 ৰ ভিতৰত আমাৰ কিমানটা perfect square number আছে So 1 আৰু 2 ৰ ভিতৰত আমাৰ কিমানটা perfect square number আছে যদি আমি এইবিলাক চাও সোৱা তুমি তো মই যে কৈছিলো তাত মই কৈ দিছিলো যে 1 ৰ পৰা তোমালোকে 20 লৈকে কমসে কম মুখস্থ কৰিবা তো সোৱা 1 ৰ স্কয়াৰ 1 এনেকে 2 ৰ স্কয়াৰ কিমান আছে 4 এনেকে গৈ তোমালোকে পাবা যে 14 ৰ স্কয়াৰ কিমান 14 ৰ স্কয়াৰ হল 196 আৰু 15 ৰ স্কয়াৰ কিমান 15 ৰ স্কয়াৰ হৈ গল আমাৰ 225 এতিয়া তুমি কোৱাছন তুমি কেইটা কবা 1 ৰ পৰা আৰম্ভ কৰি কিমানটা আছে 14 লৈকে আছে হয় না নহয় কাৰণ 14 টো দুখতকৈ সৰু এটো কি হয় লেস দেন এটো 200 টি কি হয় ডাঙৰ হয় 196 তকৈ তো আমি কোৰ পৰা লম 14 ৰ পৰা তো 1 ৰ পৰা 2 ৰ ভিতৰত কিমানটা পারফেক্ট স্কয়াৰ নাম্বার আছে 14 টা পারফেক্ট স্কয়াৰ আছে ঠিক আছে তো আমি ইয়াত লিখি দিম Answer to আমি হবো there are ৰবা এটো মছিলো আমি ইয়াত লিখিম সলিউশন there are total 14 perfect square number in between 1 and 200 I hope তোমালোকে এটো বুজি পাইছা হয়নে I hope তোমালোকে বুজি পাইছা কাৰণ এটো বুজাৰে বস্তু বহুত ইজি সো তোমালোকে বুজি পাইছা নে তোমালোকে মই তোমালোকক এটা কৈ দিও 1 ৰ পৰা 20 লৈকে আটাইবোৰ শিকি আহিবা 1 ৰ স্কয়াৰ কিমান এটো তোমালোকে এইবোৰ শিকা একেবাৰে জৰুৰী মই এটো ইয়াত লেকচাৰ দিয়াৰ কথাটোই নহয় তোমালোকে এটো শিকিবই লাগিব আৰু এটো যদি লাগে তোমালোকৰ আমাৰ গ্ৰুপটো জয়েন কৰা তাত আটাইবোৰ আছে ডেসক্ৰিপচনত তুমি লিংক পাই যাবা এতিয়া চাও আমি 2 নম্বৰ কোৱেশ্চনটো ষ্টুডেন্টস 2 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে what will be the digit in the unit place of each of the squares of the following number অৰ্থাৎ ইয়াত আমাক কৈছে যে ইয়াত যে প্ৰতিটো সংখ্যা আমাক দিয়া আছে কেটা সংখ্যা জানে 51 99 205 3400 and 1987 ওকে এটো আমাক কৈছে যে ইয়াৰ প্ৰতিটোৰে বৰ্গৰ একক স্থানত আমাৰ কি হ'ব ইয়াৰ প্ৰতিটোৰে বৰ্গৰ একক স্থানত কি হ'ব হেতু আমাক ওলাব দিছে তো বৰ্গৰ একক স্থানত কি হ'ব এটো আমি কেনেকৈ ওলাম ষ্টুডেন্ট কোৱাছন বহুত ইজি চাবা তোমালোকে যেনে ইয়াত আছে 51 ৰ স্কয়াৰ মানে কি 51 into 51 সো মই এটো কিয় কৰাই আছো এনেকি মই আশা কৰিলো যে তুমি তো ইয়াত চোৱাছন তোমালোকে ইয়াক যদি আমি ট্ৰেডিশনাল ভাবে কৰো তেন্তে 51 into কি হৈ যাব এনেকি আমি কৰো না 51 তোমালোকে চাবা যে একেটা সাইডত কি আছে 11 আছে না নাই অৰ্থাৎ তোমালোকে চাবা মই এটা বুদ্ধি জাস্ট দেখুৱাই দি আছো তোমালোকক একেবাৰে বেসিক নিয়মটো মই দেখুৱাই দি আছো হ্যাঁ সো একেবাৰে বেসিকটো মই দেখুৱাইছো 1 into 1 কিমান হৈ যাব 1 আৰু 1 into 5 5 আকৌ 5 into 1 5 and 5 into 5 কিমান হৈ যাব 25 সিম্পল তো ইফালে চোৱাছন g2 এই দুটা চোৱা এই দুটা g2 হৈছে ইয়াতো একই বহিব না নাই এককৰ ঘৰত একই বহিল আৰু ইয়াত 0 ইয়াত হৈ যাব কিমান 26 বুজি পাইছা নাই তো ইয়াত তুমি কি পাইছা একই পাইছা কেনেকৈ পাইছা তুমি কেনেকৈ বুজি পাইছা যে এককৰ ঘৰৰ কিটা পূৰণ কৰা 1 পূৰণ কৰিলা 1 ৰ স্কয়াৰ দ্যাট মিন্স 1 ৰ স্কয়াৰ কিমান হৈ গল 1 ঠিক একেদৰে তুমি যদি এতিয়া কি কৰা 99 উলোৱা 99 ৰ যদি ওলাব বিচাৰা
তেন্তে 99 যদি বৰ্গ কৰা এটো মানে কি হ'ব 99 into 99 that means এই এককৰ ঘৰটো আৰু এই এককৰ ঘৰটো পূৰণ হ'ব 9 পূৰণ 9 ৰ বৰ্গ কিমান 81 ৰ এককৰ স্থানত কি আছে 1 সো এই গুটেইটোৰ এককৰ স্থানতো কি থাকিব 1 এই থাকিব বুজি পাইছা একেবাৰে হেকৰ গিটা পূৰণ কৰিবা আকৌ মই দেখুৱাই দি আছো ইয়াত আছে 205 ইয়াক বৰ্গ কৰিলে তাৰ একক স্থানত কি আছে ইয়াৰ একক স্থানত আছে 5 তেন্তে 5 ৰ স্কয়াৰ কিমান হৈ যাব 25 ৰ একক স্থানত কি আছে 5 সো 5 হৈ যাব আমাৰ আনসাৰ সো 3400 ইয়াৰ একক স্থানত কি আছে 0 0 ক বৰ্গ কৰিলে কিমান হ'ব 0 তাৰ একক স্থানত কিমান থাকিব তেন্তে 0 ইয়াৰ একক স্থানত কি আছে 7 ক বৰ্গ কৰিলে 49 ৰ একক স্থানত কি আছে 9 তেন্তে 1987 ৰ বৰ্গৰ একক স্থানত কিমান হ'ব 9 হ'ব বৰ্গ মিন্স স্কয়াৰৰ একক স্থানত ইউনিট ডিজিটত কিমান হ'ব 9 হ'ব সিম্পল সো মই ইমান গৰমত ভিডিও বনাই আছো তো তোমালোকে এটা লাইক কৰি দিয়া মই অৱস্থা বেয়া মোৰ ভিডিও বনালে এই কাৰণে মই নবনাও বেছি সো তো মই ইয়াত তে লিখি দিও সলিউশন এটো কিমান হৈ যাব কোৱা 51 টো কিমান হ'ব as I told you 51 টো হৈ যাব 1 সো এটা আমি লিখি দিম এক নাম্বার টু 51 আমি ইয়াত লিখিম the digit in the unit place of its square will be 1 কিয় মই তো বুজাই দিছো না না কিয় তো লিখিব না লাগে জাস্ট লিখি দিয়া সিম্পল ইন দা সেম ওয়ে আমি 99 ৰ কি হৈ যাব 99 ৰ শেষত যেহেতু 9 আছে 9 গুণ কিমান 81 তেনে তাৰ একক স্থানতে কিমান হ'ব 1 এনেকৈ আমি গোটেইবোৰ লিখিম ঠিক আছে মই এটো তেন্তে এবাৰ কপি কৰি লও এতিয়া আমি বনাম 2 নাম্বার টু 99 তো 99 বনালে আমি ফালে এটো পেস্ট কৰি দিও জাস্ট মই ইয়াত লিখি দিম এটো কি হ'ব 99 ৰ কি হ'ব 1 ই হ'ব কিয় 1 হ'ব বুজি পাইছা কাৰণ 9 ৰ বৰ্গ হৈ গল 81 আৰু 81 ৰ একক স্থানত আছে 1 সিম্পল হেতু কাৰণে এতিয়া আমি চাও আকৌ আমাৰ বেলেগটো 3 নম্বৰত আমাৰ কি আছে 3 নম্বৰত আছে আমাৰ 205 তো ইয়াৰ একক স্থানত কি হ'ব যেহেতু ইয়াত 5 আছে তাৰ একক স্থানত সো 5 ক তুমি স্কয়াৰ কৰিলে কিমান হয় জলদি সো 5 ক স্কয়াৰ কৰিলে হৈ যাব 25 তেন্তে 25 ৰ একক স্থানত আছে 5 সো আনসাৰটো হৈ যাব কিমান জাস্ট 5 হৈ যাব সিম্পল তাৰ পিছত আমাৰ কি দিয়া আছে 4 নম্বৰত আমাক দিয়া আছে 3400 তেন্তে ইয়াত কি হ'ব সিম্পল পয়েন্ট যেহেতু ইয়াত 00 আছে দি দিয়া এনেকে দিয়া 00 তেন্তে তাৰ একক স্থানত কিমান হ'ব 0 কিয় 0 হ'ব লজিকটো কোৱা মোক কাৰণ 0 ৰ বৰ্গ 0 ই হয় সেইকাৰণে তাৰ একক স্থানত কিমান হ'ব 0 হ'ব তো তাৰ সোৱা মই এইবোৰ কিয় এনেকে কৰাই দি আছো তেন তোমালোকে বুজি পোৱা এইবোৰ কাৰণ মই বেসিক বস্তুবোৰ মই বুজাই দিছো ইন্ট্ৰোডাকচন ভিডিওত তো সেইকাৰণে মই এইবোৰ এনেকে জাস্ট নৰমালি মই কৰাই দি আছো আৰু তাৰ পিছত সোৱা 5 নম্বৰ কি আছে 5 নম্বৰ আমাক দিয়া আছে 1987 তেন্তে এটো আমি বনাও এটো বনালে কি হ'ব 1987 7 into 7 কিমান হৈ যাব 49 so 7 into 7 কিমান হৈ যাব 49 আৰু 49 ৰ একক স্থানত কি আছে 9 সিম্পল আই হোপ তুমি বুজি পাইছা হয়নে এটো বহুতেই সহজ ওকে সো আই হোপ তোমালোকে এইবোৰ বুজি পাইছা যেনে তোমালোকে কমেন্টত কোৱাচোন মই কেইটামান দিও 316 এটো সংখ্যাৰ উলিওৱা তো a b 119 এটো উলিওৱা c এটো কমেন্টত কবা এইবিলাকৰ একক স্থানত কি হ'ব তাৰ ইউনিট ডিজিটত তাৰ স্কয়াৰ কৰিলে
5 6 1 3 আৰু এটা কোৱা এতিয়া চোৱা ষ্টুডেণ্টছ মই এটা আৰু দিওঁ 1 3 0 0 0 0 0 2 6 8 এইটো ওলাবা তোমালোকে ওকে এইটো সংখ্যাৰ যিমান ডাঙৰ সংখ্যাই নহওক বৰ সহজ তো তোমালোকে চাওচোন তোমালোকে পাৰা নেকি এইটো কমেন্টত কোৱা in the comment box আশা কৰো তোমালোকে এইবোৰৰ আনসাৰ কমেন্ট বক্সত দিবা দিব লাগিব কাৰণ এইবোৰ মই শিকাইছো হয়নে নহয় আৰু তোমালোকে যদি পাৰা মোৰ লাইভ ক্লাছটো জয়েন কৰি লোৱা ইট উইল বি ৰিয়েলি অ্যামেজিং ফৰ ইউ অল কাৰণ তাত আমি যিবোৰ বস্তু ডিসকাস কৰি থাকো আমি ডেইলি আমি প্ৰতিটো বস্তুক ভাঙনি দি আমি এইবোৰ ডিসকাস কৰি থাকো সো আই থিংক এটো তোমালোকৰ কাৰণে গ্ৰেট হ'ব সো এতিয়া আমি চাও আমাৰ question 3 আমাৰ question 3 তো আমাক কি দিয়া আছে write the reason why the following numbers are not square numbers okay so এই নাম্বাৰবোৰ square number কিয় নহয় okay মই তোমালোকক introduction ভিডিওত কৈ দিছিলো introduction is most important okay তোমালোকে এতিয়া নকবা যে স্যাৰ আপুনি introduction ক'ত থৈছে কোনো এটা সংখ্যাৰ সো কোনো এটা সংখ্যাৰ শেষত একক স্থানত বা ইউনিট ডিজিটত যদি 2 7 2 3 7 আৰু যদি 8 থাকে তেন্তে হিয়ত কেতিয়াও কি হ'ব নোৱাৰে পারফেক্ট স্কয়ার হ'ব নোৱাৰে ওকে আৰু কেনেকুৱা আৰু যদি 0 থাকে কিন্তু কেনেকে এটো 0 টু মানে কি হয় জানা 0 টু যদি পেয়াৰ হিচাপে থাকে 0 যদি পেয়াৰ হিচাপে থাকে তেন্তে হি এটা পারফেক্ট স্কয়াৰ হ'ব আৰু যদি এটো আনপেয়াৰ হিচাপে থাকে যেনে কি ধৰা 2 ধৰা এনেকে আছে suppose 2 5 0 অকল 0 না এটো নহব দুটা 0 থাকিলে হোৱাৰ সম্ভাৱনা আছে আচ্ছা তো আমি ইয়াৰ পৰা কি বুজি পাইছো যে যদি কোনো এটা অংকৰ কোনো এটা সংখ্যাৰ শেষৰ অংকটো কোনো এটা নাম্বাৰৰ শেষৰ ডিজিটটো যদি আমাৰ কি হয় 2 3 7 বা 8 হয় তেন্তে এটো কি হ'ব পাৰে এটো কেতিয়াও এটা পারফেক্ট cannot be a perfect square it cannot be a perfect square simple এটো কেতিয়াও কি হ'ব নোৱাৰে এটা পারফেক্ট স্কয়ার হ'ব নোৱাৰে আৰু যদি কোনো সংখ্যাৰ শেষত 0 1 2 আৰু কি হ'ব পাৰে সো 2 তো নহয় 1 2 আৰু 4 তাৰ পিছত 5 6 আৰু কি থাকে 9 থাকে তেন্তে they can be a perfect square they can be a perfect square okay I hope তোমালোকে বুজি পাইছা এতিয়া চাও আমি তেন্তে ইয়াত আছে 7 তো হেকাৰণে এটা পারফেক্ট স্কয়ার নহয় ইয়াত আছে 2 সো আছে না ইয়াত আছে 3 ইয়াত আছে 8 ইয়াত আছে 0 আকৌ কি আছে পেয়াৰ হিচাপে থকা নাই এটো এক জোৰ আৰু এটা বাকি থাকিল যদি ইয়াত আৰু এটা শূন্য থাকিলে তেন্তে হয়তো এটা পারফেক্ট স্কয়ার হলহেতেন হয়তো এটা পারফেক্ট স্কয়ার হলহেতেন সিম্পল সো আমি ইয়াত উত্তৰবোৰ এতিয়া লিখিম আই হোপ তোমালোকে বস্তুবোৰ বুজি পাইছা হয় না আমি লাহে লাহে আটাইবোৰ বস্তু আমি ডিসকাস কৰি যাম এনেকে বহুত ধুনিয়া হয় এইবোৰ বহুতেই ধুনিয়া স্টুডেন্টস ওকে নাও let's solve this okay তো আমি ইয়াত লিখি দিম কি লিখি দিম যে এটো কেন it's not a perfect square because কিয় এক নম্বৰটো 4 3 4 7 আমি ইয়াত লিখিম this number cannot be a perfect square because
it ends with 7 কারণ এটো শেষ কিহেৰে হয় 7 এৰে হয় তো এটো সেম আমি লজিক এপ্লাই কৰিম আটাইবোৰত তো মই এটো কপি কৰি লৈছো মানে মই তো অকন এনে হোৱা হয় তো মই কপি কৰি ললো তাৰ পিছত 2 নম্বৰত কি দিয়া 24832 24832 ওকে তো ইয়াৰ আনসারটো কি হ'ব সেম হ'ব ইয়াৰ আনসারটো কি হ'ব সেম হ'ব কিন্তু সেম তো নহয় কাৰণ ইয়াৰ শেষত কি আছে 2 তো আমি ইয়াত আনসারটো কি লিখিব লাগিব 2 হয়নে নহয় তো আমি ইয়াত লিখিম it ends with 2 simple 3 নম্বৰটো কি আছে আমাক 3 নম্বৰটো আমাক দিয়া আছে কি আমি চাও এবাৰ 3 নম্বৰটো আমাক দিয়া আছে সোয়া এটো দিয়া আছে কি 35493 35493 তো ইয়াত আমি এটো বনাও বহুত ইজি হ'ব এটো বনোৱা সোয়া স্টুডেন্টস এটো কিয় এটো কাৰণ 3 ৰে এন্ড হৈছে এটো কি ৰে এন্ড হৈছে 3 ৰে সিম্পল তাৰ পিছত চাও আমি 4 নম্বৰটো আমাক কি দিয়া আছে বহুত ইজি হ'ব এইবোৰ আটাইবোৰ জি থাকক আমাৰ সব কৰি দিম 4 নম্বৰটো হৈ যাব কিমান আমাৰ 403388 সো এটোৰ কাৰণটো আমি ইয়াত দি দিম ধুনিয়াকে পেস্ট কৰি দিলো মই মানে সেম কাৰণ লিখিবা এনেকে কাৰণ এটো এন্ড হয় কিহেৰে 8 এৰে সিম্পল তাৰ পিছতো আমি সব 5 নম্বৰটো আমাৰ কি লিখা আছে 5 নম্বৰ এটা আছে কি আমাৰ 5 নম্বৰ 1820 to 1 অন নিচিনা হৈ গল 200 তো আমি ইয়াত কাৰণটো লিখিম ইয়াত কাৰণটো আমি এটো দি দিম অকন মই এটো সৰু কৰি দিও এটো কিয় নহয় কাৰণ এটো এন্ড হয় odd number of 0 হয় নহয় ends with odd number of 0 odd number of 0 okay simple এটো হৈ গল I hope তোমালোকে বুজি পাইছা এইবোৰ হয়নে বহুত ইজি হয় কি কোৱা এইবোৰ কোৱাচোন ইজি হয় নে সহজ হয় কোৱা ইজি নে সহজ কমেন্টত জনোৱা প্লিজ মই ইমান কষ্ট কৰি ভিডিওবোৰ বনাও তোমালোকে চালে কবা স্যাৰ আপুনি কিয় ইমান কষ্ট কৰে বুজিছনে নাই কিন্তু আমি কৰিবই লাগিব কষ্ট হয়নে আমি টিচাৰ আৰু তোমালোকে তো আমাতকে বেছি কষ্ট কৰিব লাগিব কিয় কাৰণ আমি তোমালোকক দেখুৱাই দিব পাৰিম যে বাটটো এটো তুমি যাবা যদি ইফালে গৈ যোৱা তেন্তে তো হলেই হয়নে নহয় আমাৰ মেহনত পানী হৈ গল খতম so you know everything isn't it so আমাক ইয়াত কি কৈছে তাৰ পিছৰ কোৱেশ্চনটোত কৈছে যে write 5 numbers whose square are even write 5 numbers whose square are odd okay আমি ইন্ট্রোডাকশন ভিডিওত আমি শিকিছিলো যে odd numberৰ square হতাই কি হ'ব অডি হ'ব ইভেনৰ স্কয়াৰ কি হ'ব হদাই ইভেন হ'ব ইভেনৰ স্কয়াৰ হদাই কি হ'ব ইভেনই হ'ব প্ৰমাণও কৰি মই দেখুৱাইছিলো তো প্ৰমাণ মই ইয়াতো কৰি দেখুৱাম নিশ্চয় চোৱা তো প্ৰমাণটো হল আমাৰ এনেকুৱা যে মই লিখিলো ইয়াত সলিউশন সো মই প্ৰমাণটো এনে দেখুৱাই দিম এটো ডাইৰেক্ট চোৱা না প্ৰমাণটো কি দেখুৱাম মই কোৱা যেনে মই দেখুৱালো ধৰ প্ৰথমে ইভেন ললো ইভেন মই লোৱা এটা 2 ললা 2 ৰ বৰ্গ 4 ইভেন এটা ললা তুমি 100 100 ৰ বৰ্গ কিমান 100 ৰ বৰ্গ হল 10000 সিম্পল তুমি ললা 10 বা 10 নহয় ধৰা 12 ললা যি লোৱা যি কোনো লোৱা যুগ্ম হদাই কি হ'ব এটো যুগ্মই হ'ব সো এটো যুগ্ম but in the case of অযুগ্ম 3 লোৱা 3 ৰ বৰ্গ
9 7 লোৱা 7ৰ বৰ্গ 49 5 লোৱা 5ৰ বৰ্গ 25 তুমি চোৱাচোন অযুগ্মৰ বৰ্গ অযুগ্ম অযুগ্মৰ বৰ্গ অযুগ্ম অযুগ্মৰ বৰ্গ অযুগ্ম তো আমি ইয়াত জাস্ট ললি হল আই হোপ তোমালোকে এইখিনি বুজি পাইছা মই কোনটো কৈ আছো আৰু মই ল্যাঙ্গুৱেজটো তো আসামিজে কৈ আছো আই হোপ ইটো ইজি হ'ব মানে নহয় তো তোমালোকে মই আশা কৰা মতে তোমালোকে লিখিবা বুলি মই আশা কৰিলো চোৱা এক নাম্বাৰটো আমি কি লিখিম আমি ইয়াত লিখিম numbers whose squares are even এটো কি হৈ যাব কেটা লিখিব লাগে পাঁচটা মই ইয়াত এটো জায়গাটো অতৰাই দিম ইয়াত দি দিও এতিয়া চোৱাচোন সিম্পল পাঁচটা লিখিব লাগে ইভেন লিখি দিও 2, 4, 6, 10, আৰু জি দিব পাৰা 12 হৈ গল ইজি হনে নহয় তো আমি এটো বনাম আৰু আমি এটো আৰু বনাম তো যেনেকৈ মই ইয়াত কপি কৰিলো তো মই ইয়াত পেস্ট কৰিম সেম 2 নম্বৰটোৰ কাৰণে whose squares are odd order karone ki hobo 3 5 7 9 11 simple loi loisi iman dorkar nai 99 luar ba belag luar dorkar nai kiyono ekei bostu ataibur bostubur ki hoy topic to ki hoy ekei hoy okay এতিয়া চাও আমি নেক্সট আই হোপ তোমালোকে বুজি পাইছা কনসেপ্টটো মই কোনটো কথা কৈ আছো হয়নে এতিয়া চাও আমি নেক্সট আমাক ইয়াত কি দেখুৱাই দিয়া আছে without adding directly find the sum using relevant properties we need to find the sum using relevant properties so there was a property in the introduction video like I told you about it তো তোমালোকৰ যদি মনত আছে তেতিয়া তো বহুত ভাল আৰু যদি মনত নাই একো অসুবিধা নাই মই কৈ দিও নিয়মটো সদায় তুমি এটা কথা মনত ৰাখিবা যে sum of consecutive odd number সদায় এটা এই sum of consecutive odd natural number to কি হয় সদায় জানা তাৰ স্কয়াৰৰ সমান হ'ব এই n ৰ স্কয়াৰৰ number of n মানে বুজি পাইছা নে number of n consecutive মানে কি হয় consecutive মানে এটাৰ পিছত এটা যেনে ধৰা 2 4 6 কিন্তু এটো কি হয় এটো হয় even but I am talking about odd so consecutive odd number hobo 1 3 4 5 7 ধৰা 9 তো এনেকৈ ইয়াত n কেইটা আছে ন্যাচারাল নাম্বার কেইটা আছে ইয়াত আছে 5টা তেন্তে ইহতৰ যোগফল কিমান হ'ব জানা ইহতৰ যোগফল হ'ব 5 ৰ বৰ্গৰ সমান 5 ৰ বৰ্গৰ সমান that means 25 তুমি লাগিলে যোগ কৰি চোৱা নিজে নিজে 1 3 4 হৈ গল 4 আৰু 5 9 হৈ গল 9 আৰু 7 কিমান হৈ গল 16 16 আৰু 9 কিমান হৈ গল 25 হলে নাই কোৱা ঠিক একেদৰে তেন্তে আমি এইবোৰ কৰিব পাৰিম ঠিক একেদৰে এইবোৰ আমি কৰিব পাৰিম এক নম্বৰটো কিমান হৈ যাব এক নম্বৰটো হৈ যাব 1 2 3 4 চাৰিটা আছে তেন্তে 4 ৰ বৰ্গ কিমান হৈ যাব 4 ৰ বৰ্গ হৈ গল আমাৰ 16 সিম্পল ইয়াত আছে কেইটা 1 2 3 4 5 6 7 8 8 ৰ বৰ্গ কিমান 64 হৈ গল আমি এনেকৈ কৰিব পাৰিম তো এক নম্বৰটো আমি সলিউশন লিখো ইয়াত সলিউশন এক নম্বৰটো আমাৰ কিমান হৈ যাব 1 + 3 + 5 + 7 ইকুৱেল ইয়াত কেইটা আছে কিমান আছে চাৰিটা আছে তো 4 ৰ স্কয়াৰ তেন্তে 16 দুই নম্বৰটো কিমান হ'ব স্টুডেন্টস 1 + 3 + 5 + 7 + 9 + 11 + 13 + কিমান 15 ইকুৱেল কিমান হ'ব কেইটা আছে সাতটা হ'ব 1 2 3 4 5 6 7 8 আঠটা আছে তো 8 ৰ স্কয়াৰ কিমান হৈ যাব 16 64 কিমান 64 তো তাৰ পিছত 9 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰত কেইটা আছে আমাৰ
9 10 11 12 13 13টা আছে তোমালোকে ডাইরেক্ট এনেকৈ লিখিবা লিখিখিনি ইকুৱেল লিখি দিবা 13 13 ৰ স্কুৱেৰ ইকুৱেল হৈ যাব 169 আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে ইয়াত বাৰু কিবা আছেনে বুজিবলগীয়া আই ডোন্ট থিংক তোমালোকৰ ইয়াত কিবা বুজিবলগীয়া আছে যদি আছে মোক কমেন্ট কৰি জনাবা হা হয়নে নহয় কোৱা কমেন্ট কৰি জনাবা নে নাই কোৱা আই হোপ তোমালোকে মোক জনাবা তো এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো এটো তোমালোকে কোৱাচোন কমেন্টত কি হ'ব এটো মই এনেকৈ এটা কোৱেশ্চন দিও 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 plus 14 plus 15 plus 16 plus 17 এটো কিমান হ'ব এটো তোমালোকে মোক কোৱা answer in the comment box okay answer in the comment box done I hope তোমালোকে এইখিনি বুজি পাইছা মই কি বুজাই আছো এতিয়া আমি চাও next question okay ইয়াত আমাক কি কৈছে can 36 be expressed as the sum of 6 consecutive odd numbers yes আমি তে পঢ়ি আইছো যে যি কোনো consecutive কিছু consecutive odd numbers or যোগফল সদায় তাৰ number of তাৰ number টোৰ স্কয়াৰৰ সমান হয় কিমানটা নাম্বার আছে তাৰ স্কয়াৰৰ সমান হয় এতিয়া যে আমি শিকি আইছো না নহয় সো আমি কি লিখিম yes কেনেকৈ চাবা 1 plus আমি ছটা consecutive odd number আমি বনাও 3 plus 5 plus 7 plus 9 plus 11 I hope ছটা হল yes ছটা হল তো আমি যোগ কৰি চাওছো তাতে ইয়াৰ মতে তো কি হ'ব লাগে এটো 36 or 36 হ'ব লাগে তো আমি এনেকৈ চাও 4 9 16 25 আৰু 25 আৰু 11 কিমান হৈ গল 36 simple তো মিলিছে না নাই আমি লিখিম yes boss আমি কি লিখিম yes boss yes boss আমি নিলিখো আমি লিখিম yes okay I hope তোমালোকে এইখিনিও বুজি পাইছা মই কি কৈ আছো তো আমি ইয়াত কি লিখিম আমি জাস্ট ইয়াত yes লিখি দিলো হ'ব কোনো অসুবিধা নাই হয়নে তো আমি ইয়াত লিখিম next question আমাক কি দিয়া আছে আমি চাও কোন ধুনিয়াকে ইয়াত আমাক কৈছে রাইজ ওয়া ইয়াত আমাক কৈছে write the consecutive triangular number greater than 15 from these number consider two consecutive numbers and examine whether their sum are square or not okay তো triangular number বুৰ কি আছিল তে কব যে স্যার triangular number কি triangular number বুৰ কি আছিল triangular number বিষয়ে মই অকন কৈ দিও তোমালোকক triangular number বুৰ জনে সোৱাছে মই দেখুৱাই দিও মই দেখুৱাই দি আছো সোৱা তুমি ইয়াত মই এনেকে এটা দিলো অকনিয়াত লিখো মই তাৰ পিছত চাবা মই দুটা তিনিটা দি এটা ত্ৰিভুজৰ নিচিনা হল এতিয়া মই চাৰি এতিয়া সব 5 6টা দি এটা ত্ৰিভুজৰ নিচিনা হল এতিয়া মই ইফালে দিম চাৰিটা এটা মাজত আৰু এটা মাজত ইয়াতো এটা মাজত ইয়াতো এটা মাজত ইয়াতো এটা মাজত এতিয়া হৈ গল আমাৰ কিমান 10টা এতিয়া ইফালে হ'ব 5টা তো এতিয়া কেটা হল চোৱাচোন ইয়াত আছে আমাৰ কিমান আমি যদি নিশ্চয় চাও ইয়াত দেখা পাম আমি ইয়াত আছে আমাৰ কিমান ইয়াত আছে 1 ইয়াত আছে কিমান 3 ইয়াত আছে কিমান আমাৰ 4 ইয়াত কিমান আছে not 4 ইয়াত কিমান আছে 6 ইয়াত কিমান আছে 10 আৰু ইয়াত কিমান আছে আমাৰ 16 কিমান আছে 15
এইটো কিমান হৈ যাব 15 হ'ব আই হোপ 4টা 5টা ইয়েস 15 হ'ব ইয়াত চোৱা কেনেকৈ তুমি গণি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়েস 15টা আছে আৰু মই কৈ দিওঁ চোৱাচোন ইয়াত তুমি চোৱা অকণ ভালকৈ ধ্যান দিলে চাবা যে এইটো ত্ৰিভুজৰ নিচিনা হ'ল নে নাই প্ৰত্যেকটো এটা কি হ'ল ত্ৰিভুজৰ নিচিনা হ'ল চোৱা তেনেকৈ ইয়াত এটা ত্ৰিভুজ হ'ল ইয়াত এনেকৈ এটা ত্ৰিভুজ হৈ গ'ল বেলেগ কালাৰ লওঁ মই এইটো কালাৰ দেখো ইয়াত সৰু এটা ত্ৰিভুজ হ'ল এটা দি হোৱা নাই কিন্তু ধৰি লোৱা একৰেখীয় এটা ত্ৰিভুজ হ'ল ইয়াত চোৱা এনেকৈ ত্ৰিভুজ হ'লে নাই তো এইবোৰকে আমি কি বুলি কওঁ ত্ৰিভুজীয় সংখ্যা বুলি কওঁ এতিয়া ত্ৰিভুজীয় সংখ্যাবোৰ কি ত্ৰিভুজীয় সংখ্যাবোৰ তুমি এবাৰ চালে প্ৰথম দিয়া আছে এটা হয়নে নহয় প্ৰথমটো দ্বিতীয়টো প্ৰথমটোতকৈ কিমান বেছি প্ৰথমটোৰ 2 গুণ বেছি তৃতীয়টো দ্বিতীয়টোতকৈ কিমান বেছি দ্বিতীয়টোতকৈ 2 গুণ হয়নে নহয় এতিয়া চোৱা তাৰ ডিফাৰেন্স কিমান আছে 3 2 গুণ এতিয়া চোৱা আকৌ ইয়াত কিমান আছে ইয়াত হৈ গ'ল আমাৰ 4 ডিফাৰেন্স ইয়াত +4 তুমি এনেকৈ চোৱা না ডাইৰেক্ট সিম্পল মই দেখুৱাই দিওঁ ইয়াত আছে +2 ইয়াত আছে +3 ইয়াত হৈ যাব +4 ইয়াত হৈ যাব +5 তেন্তে তাৰ পিছৰটো কিমান হ'ব ইয়াত যদি এটা হয় ইয়াত ধৰা কৰবাত এটা হ'লেহেঁতেন এইটো হৈ গ'লেহেঁতেন +6 ইয়াত কিবা এটা আছে ধৰা xy তাৰ পিছত ধৰা ইয়াত এটা y আছে ট্ৰায়াঙ্গুলাৰ নাম্বাৰ তেন্তে ইয়াত হ'ব +7 তেন্তে এইটো কিমান হ'ব 15 ৰ লগত +6 কৰিলে 21 আৰু ইয়াত 21 ৰ লগত 7 কৰিলে 28 এনেকৈ হৈ যাব তো ইয়াৰ এটা ফৰ্মুলা আছে দেৰ ইজ এ ফৰ্মুলাটো কি এইটো চোৱা n হোল ইনটু n + 1 ডিভাইডেড বাই 2 তুমি কোনটো নাম্বাৰৰ ট্ৰায়াঙ্গুলাৰ কোনটো স্থানৰ ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ওলাব বিচাৰা এইটো পাৰিবা যেনে ইয়াত এইটো 7 নম্বৰ এইটো হ'ল 1 নম্বৰ ঠাইৰ 2 নম্বৰ 3 নম্বৰ 4 5 6 7 এইটো 7 নম্বৰ ঠাইৰ আছে হয়নে নহয় তো মই যদি ওলাও যে 8 নম্বৰ ঠাইৰটো কি হ'ব 8th পজিশনত থকাটো কি হ'ব তেন্তে মই ইয়াত n ৰ জায়গাত 8 বহাম 8 + 1 ডিভাইডেড বাই 2 দ্যাট মিন্স 2 ইয়াত যাব কেইবাৰ 8ত যাব কেইবাৰ 4 বাৰ 4 পূৰণ 9 4 পূৰণ কিমান হৈ যাব 4 পূৰণ 9 কিমান হৈ যাব 36 আনসাৰটো কিমান হ'ব 36 কেনেকৈ এটো 8 যোগ হ'ব নহয় 30 28 ৰ লগত যদি 8 যোগ হৈ যায় কিমান হৈ যাব 36 এন্ড হেইটোই তো ইয়াত আমাক কি কৈছে সো তেতিয়াতো তুমি আনসাৰটো এনেও বুজি পাই আছা হ'বলা হয়নে তো আমাক কৈছে যে write 5 consecutive triangular number greater than 15 for these numbers consider 2 consecutive numbers and examine whether their sum are square or not আৰু এটা কথা মই কৈ দিও তোমালোকক যে স্কয়াৰ নাম্বাৰৰ দুটা consecutive square number যেনে ইয়াত আছে কিমান আমাৰ ইয়াত আছে চোৱা স্কয়াৰ নাম্বাৰ কিটা কি ওলাল প্ৰথমে 1 তাৰ পিছত চোৱা 1 3 6 10 15 21 28 36 প্রথম যিকোনো দুটা যোগ কৰা এটা স্কয়ার নাম্বার ওলাব 9 এই দুটো যোগ কৰা 16 এই দুটো যোগ কৰা কি হ'ব এনেকৈ যোগ কৰিলে নহব প্ৰথম স্কয়ার কনজিকিউটিভ 25 আৰু এই দুটো যোগ কৰা কিমান হৈ গ'ল 36 এই দুটো যোগ কৰা কিমান হৈ গ'ল 49 এই দুটো যোগ কৰা কিমান হৈ গ'ল 64 তো আমাক ইয়াত এটো পৰীক্ষাও কৰিব দিছে তো আমি এটো পৰীক্ষা কৰি দিম সো So এতিয়া আমি লিখি দিম ইয়াত সিম্পল ভাবে সলিউশন for a natural number n n plus 1 divided by 2 is a triangular number so what we need to do so তো আমার কি হয়ে যাবে triangular number greater than 15 কিমান হবে now triangular number greater than
numbers greater than 15 greater than 15 are কিমান হৈ যাব 21 আর 15 কো ডাঙৰ কিটা কি আছিল 21 আৰু এটা 28 36 সোয়া 7 বাঢ়িল 8 বাঢ়িল এতিয়া 9 বাঢ়িব তো 45 তেতিয়া 10 বাঢ়িব 55 সিম্পল কেটা লিখিব দিছে আমাক পাঁচটা 55 পর্যন্ত নাও এটা আমি চেক কৰিম নাও চেক কৰিলে আমাৰ কি হ'ব এই দুটা চেক কৰিম এই দুটা চেক কৰিম এই দুটা চেক কৰিম এই দুটা চেক কৰিম ঠিক আছে তো সো 21 plus 28 কিমান হৈ যায় আমাৰ 49 28 plus 36 64 36 plus 45 কিমান হৈ যাব আমাৰ এটো হ'ব 81 45 plus 55 এটো হৈ গ'ল আমাৰ কিমান 100 so আমি কি কৰিব পাৰিম therefore the sum of two consecutive मैं याद लिखूं two consecutive triangular numbers is a square number proof করিলো আমি আর নয় ডান মোর অবস্থা বেয়া হৈ গল মই ফ্যান দিব নাই কিমান গৰম ৰাতিটো মই চাই দিও ৰবা বহুত হেভি গৰম কিমান ডিগ্ৰী আছে ৰাতি 31 ডিগ্ৰী ওকে তো আই হোপ তোমালোকে বুজি পাইছা কিবা যদি অসুবিধা হয় মোক জনাবা আৰু তোমালোকে পাৰিলে লাইভ ক্লাসটো জয়েন কৰি লোৱা ইট উইল বি ভেৰি গ্ৰেট ফৰ ইউ তোমালোকে যিকোনো কোৱেশ্চনস মোক সুধিব পাৰিবা লাইভ তাতে and you can also call me anytime okay thank you students bye bye